হেল্ল' গাইছ, মোৰ বৰ্তমান অৱস্থান আছে শিৱসাগৰলৈ। আৰু শিৱসাগৰত আমাৰ যিটো কাৰেংঘৰ কয়, এই কাৰেংঘৰৰ একদম ডাইৰেক্ট ওপৰলৈ আছো মই। আৰু এই শ্বৰ্ট ৰিল আপোনালোকে জাষ্ট অলপমান লক্ষ্য কৰক, তাক দৃশ্যবিলাক আপোনালোকক দেখুৱাই আছো। একদম ডাইৰেক্ট ওপৰলৈ আমি আছো। সেই ওপৰলৈ মানে আৰু এবাৰ উঠিব পাৰো, কিন্তু নোৱাৰিলো। ইয়াত মানে বদ্ধ দেখুৱাই আছে। ডাইৰেক্ট আমি ওপৰৰ ফালৰ পৰা ডাইৰেক্ট একদম তললৈ নামি আছো। কি ডাইৰেক্ট গুহাৰ নিচিনা দেখুৱাই আছে। একদম ওপৰৰ পৰা আপুনি তলত চালে একদম ডাইৰেক্ট গুহাৰ নিচিনা চাই থাকিব। মই লাহে লাহে নামি আছো, ডাইৰেক্ট একদম এই ডাইৰেক্ট ওপৰলৈ উঠিছে। এইটো কাৰেংঘৰ হয়। ইয়াত চাওক বহুত মানুহতো আহিছে ইয়াৰ পৰা চাবৰ কাৰণে। এইটো জানুৱাৰী মাহত 2024 বৰ্ষৰ আজি 26 জানুৱাৰী তাৰিখে। এতিয়া ফাইনেলি আমি ওলাই গৈ আছো ওপৰৰ পৰা কাৰেংঘৰৰ সন্মুখত। আৰু কোনোবাই যদি আহিছে বা অহা নাই কমেণ্টত জনাব, আৰু কেনেকুৱা লাগিছে। আৰু চবেই কমেণ্টত কাৰেংঘৰৰ পৰা ওলাই গৈ আছো। এতিয়া চাওক বহুতো গাড়ী পাৰ্কিং আছে। চবেই মানে আহিবৰ কাৰণে চেষ্টা কৰিছে এইটো জানুৱাৰী মাহত। আৰু মই আজিৰ ভিডিঅ'টো এই মুহূৰ্তে ৰাখিলো, আৰু পৰৱৰ্তী ভিডিঅ'লৈ মই স্বাগতম জনাইছো, যাতে আৰু বেলেগ প্লেচলৈ মই যাব পাৰো। ভিডিঅ'টো আজি এই মুহূৰ্তে ৰাখিলো।